আজি প্ৰাইম ফেক্টৰাইজেশ্যন পদ্ধতিৰে LCM উলিয়াম, যেটো LCM উলিয়াওতে তোমালোকে অসুবিধা পোৱা। আহকচোন কেনেকৈ উলিয়াই আমি চাওঁ। 24, 48, 60 ইয়াৰ পৰা আমি প্ৰাইম ফেক্টৰাইজেশ্যন পদ্ধতিৰে LCM উলিয়াব লাগে। প্ৰথমতে আমি 24ৰ ফেক্টৰবিলাক এফালৰ পৰা উলিয়াই লওঁ। ঠিক একেদৰে 48ৰো উলিয়াই ল'লোঁ। ইয়াত আমি প্ৰথম সৰুৰ পৰা চাব লাগে 2, 3, 4 কোনটো দি সৰুৰ পৰা প্ৰথম ডিভাইড হয় দিয়া সংখ্যাকেইটাক। ঠিক একেদৰে আমি 60ৰো উলিয়াই ল'লোঁ। এতিয়া আমি এফালৰ পৰা ফেক্টৰ কেইটা লিখি যাম। 24ৰ ফেক্টৰ আছিলে 2, 2, 2, 3, 2, 2, 2, 3। ঠিক একেদৰে 48ৰ ফেক্টৰ আছিলে 2, 2, 2, 2, 3, 4টা 2, এটা 3, 2, 2, 2, 2, 3। ঠিক সেইদৰে 60ৰ ফেক্টৰ কেইটা আছিলে 2, 2, 3, 5, 2, 2, 3, 5। এতিয়া আমি ইয়াত চাব লগা কথাটো হ'ল LCM উলিয়াব লাগিলে সংখ্যা কেইটা কি কি ইয়াত আছে। 2 আছে, 3 আছে আৰু 5 আছে। এতিয়া আমি চাব লাগিব চিৰিয়েলি 2 কোনটো সংখ্যাৰ ফেক্টৰ চিৰিয়েলি 2 বেছি আছে, তাৰপিছত 3 বেছি আছে, তাৰপিছত 5 বেছি আছে। যদি ছিংগুল এটা থাকে ছিংগুলটো ল'বই লাগিব, আৰু বেছি চিৰিয়েল থকাবিলাক ল'ব লাগিব। যেনে ইয়াত 2 3টা আছে, ইয়াত 2 4টা আছে, ইয়াত 2 2টা আছে। গতিকে আমি বেছি থকা এই 2 4টা ল'ম। LCM ইজুকেল প্ৰথম এই 2 4টা একেলগে বেছিকৈ আছে, গতিকে 4টা 2 ল'লোঁ। 2, 2, 2, 1, 2, 3, 4, 1, 2, 3, 4। এতিয়া আমি চাম 3 বেছিকৈ ক'ত আছে। ছিংগুল থাকিলেতো আমি ল'মেই, ডাবল এটা দুটা চিৰিয়েল 3টা 2ৰ দৰে কেনেকৈ আছে চাওঁ। 24ত এটা 3, 48 এটা 3, 60ত এটা 3। গতিকে আমি এই এটাকৈ 3 আছে, গতিকে আমি এই 3টো ল'ব লাগিব। তাৰপিছত দেখিলোঁ 5 এটাতে আছে 60, গতিকে এই 5টো আমি ল'ব লাগিব। এতিয়া আমি এই চবকেইটাক মাল্টিপ্লাই কৰিলে যিটো পাম সেইটোৱে হ'ব LCM। 2 2 যা 4, 4 2 যা 8, 8 2 যা 16, 16 3 যা 3 6 যা 18ৰ 1, 3 1 যা 3 একে 4, 48 মাল্টিপ্লাই বাই 5 যা 44 20 24 240। এতিয়া ইয়াৰ LCM হ'ল 240। এতিয়া আমি এই 240টো LCM শুদ্ধ হৈছে নে নাই চাবলৈ হ'লে এই LCM মানে হ'ল এই 240টোক দিয়া 24 48 60। চব 24 48 60, এই 24 48 60 দি এই 240টোক ডিভাইড হ'ব লাগিব। গতিকে আমি প্ৰথম এটা চাওঁ 240 24 1 যা 24 0 0 0, মতলব ই ডিভাইড হ'ল। এতিয়া চাওঁ 48।